নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 31 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অসমৰ কৃষকসকলক সমৰ্থন কৰিবলৈ অলপতে অনুষ্ঠিত অসম কেবিনেটত ধান আৰু সৰিয়হৰ বাবে ন্যূনতম সমৰ্থন মূল্যৰ উপৰিও অতিৰিক্ত সমৰ্থন মূল্যৰ টপ আপ ৰূপায়ণৰ অনুমোদন জনোৱা হয়। তো অসম চৰকাৰে কৃষকসকলৰ বাবে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত কোৱা হৈছে ধান প্ৰতি কুইণ্টলত 250 টকাকৈ অতিৰিক্ত সমৰ্থন মূল্য আৰু সৰিয়হ প্ৰতি কুইণ্টলত 500 টকাকৈ অতিৰিক্ত সমৰ্থন মূল্য আগবঢ়োৱা হ'ব বুলি অসম চৰকাৰে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে পেডি এণ্ড মাষ্টাৰ্ড মিনিমাম ছাপোৰ্ট প্ৰাইচ এ বুষ্ট টু আৱাৰ অন্নদাতাছ এডিশ্যনেল ছাপোৰ্ট প্ৰাইচ টপ আপ অভাৰ MSP এফেক্টিভ 1 এপ্ৰিল 2025 to 31 March 2026। তো 1 এপ্ৰিল তাৰিখৰ পৰা অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব কৃষকসকলক। তো কেনেকুৱাকৈ কিমান টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে কোৱা হৈছে যিসকল কৃষকে ধান খেতি কৰিছিল সেইসকল কৃষকক প্ৰতি কুইণ্টল ধানৰ মূল্যত অসম চৰকাৰে এতিয়াৰ পৰা প্ৰদান কৰিব 2550কৈ টকা। তাৰপিছত অসম চৰকাৰে গ্ৰহণ কৰা দ্বিতীয়টো সিদ্ধান্ত হ'ল যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকক এতিয়াৰ পৰা প্ৰতি কুইণ্টল সৰিয়হৰ মূল্য 6450কৈ টকা প্ৰদান কৰিব। আগতে প্ৰতি কুইণ্টল সৰিয়হৰ মূল্য প্ৰদান কৰিছিল 5950কৈ টকা। তো 5950কৈ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা কৃষকসকলে লাভ কৰিব 6450কৈ টকা। লগতে ধানৰ মূল্য অসম চৰকাৰে আগতে প্ৰদান কৰিছিল প্ৰতি কুইণ্টলত 2300কৈ টকা, কিন্তু এতিয়াৰ পৰা 2550কৈ টকা প্ৰতি কুইণ্টল ধানৰ মূল্য প্ৰদান কৰিব অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে আহি গৈছে সোণালী সুযোগ। এনেকৈ নতুনকৈ কৰিব পাৰে চৰকাৰী ঘৰৰ আবেদন। তো যিসকলে আগতীয়াকৈ আবেদন কৰিছিল সেইসকলে ইতিমধ্যে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 37500কৈ টকা লাভ কৰিছে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ আবেদন কৰে তেন্তে প্ৰথম কিস্তি হিচাপে 37500কৈ টকা আপোনালোকেও লাভ কৰিব। তো কেনেকৈ আবেদন কৰিব সেয়া আপোনালোকক বুজাই দিছোঁ। তো আপোনালোকে চাব পাৰিছে এনেকুৱাকৈ এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। তো ফৰ্মটো ক'ত পাব আৰু ক'ত জমা দিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি চাই থাকিব। তো প্ৰথমে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেয়া জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে নেম অফ দ্য হেড অফ ফেমিলি। তো ইয়াতে আপোনালোকে আপোনাৰ ফেমিলিৰ মুৰব্বীজনৰ নাম লিখিব। তাৰপিছত 2 নম্বৰত লিখা চাব পাৰিব এজ। তো ইয়াতে বয়স লিখিব। তাৰপিছত আধাৰ কাৰ্ড আছে নে নাই লিখিব। তাৰপিছত আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটো দিব লাগিব। জব কাৰ্ড আছে নে নাই ইয়াতে য়েছ বা ন দিব লাগিব। তাৰপিছত চাব পাৰিব জেণ্ডাৰ মেল নে পুৰুষ ইয়াতে চিলেক্ট কৰিব। তাৰপিছত কেটেগৰী চিলেক্ট কৰিব লাগিব। মেৰিটেল ষ্টেটাছ চিলেক্ট কৰিব লাগিব। লগতে আপোনাৰ ফেমিলিত কিমানজন সদস্য আছে ইয়াতে দিব লাগিব। এইখিনি দিয়াৰ পিছত আপোনাৰ পৰিয়ালত থকা সদস্যবোৰৰ কিমানজনৰ আধাৰ কাৰ্ড আছে ইয়াতে দিব লাগিব। এইখিনি দিয়াৰ পিছত ইয়াতে লিখা চাব পাৰিব আধাৰ লিংক বেংক একাউণ্ট ষ্টেটাছ। তো আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই ইয়াতে য়েছ নাইবা ন' অপশ্যনত টিক দিব লাগিব।
তাৰপিছত আপোনাৰ বৰ্তমানে যিখন ঘৰ আছে সেইখন ঘৰত কিমানটা কোঠা আছে ইয়াতে দিব লাগিব। তাৰপিছত ৰাইট সাইডত আৰু কেইটামান অপচন চাব পাৰিব। ইয়াতে প্ৰথমে লিখা আছে আপোনালোকৰ ৩-৪ চকীয়া বাহন আছে নেকি, যদি আছে ইয়েছ অপচনত টিক দিব, অন্যথা নো অপচনত টিক দিব। লগতে যিসকল মানুহৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে সেইসকলে ইয়েছ অপচনত টিক দিব, আৰু যিসকল মানুহৰ কিষাণ ক্ৰেডিট কাৰ্ড নাই সেইসকলে নো অপচনত টিক দিব। তাৰপিছত এটা অপচনত লিখা আছে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই ইনকাম টেক্স পে কৰে নেকি, যদি কৰে তেন্তে ইয়েছ অপচনত টিক দিব, অন্যথা নো অপচনত টিক দিব। তো এই অপচনবোৰ আপোনালোকে এটা এটাকৈ ভালদৰে চাব লাগিব, চাই পেলাই ইয়েছ নাইবা নো অপচনত টিক দিব। তো টিক দিয়াৰ পিছত আপোনালোকে এইখন ফৰ্মৰ তলত চাব পাৰিব সিগনেচাৰ অফ দ্য বেনিফিচিয়াৰী। তাতে আপোনালোকে নিজৰ সিগনেচাৰখন কৰি দিলেই ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে এইখন ফৰ্ম আপোনাৰ নিজৰ অঞ্চলৰ জীৱিকা সখীসমূহক জমা দিব, অন্যথা আপোনালোকে নিজৰ পঞ্চায়তত গৈ খবৰ ল'ব, তাতে আপোনালোকে এইখন ফৰ্ম দিব পাৰিব জমা। তেতিয়া আপোনালোকক জনাই দিছোঁ ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব। তো ফৰ্মখন কালেক্ট কৰাৰ কাৰণে আপোনালোকে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব, পঞ্চায়তৰ পৰাই এইখন ফৰ্ম আপোনালোকে লাভ কৰিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ